ব্ৰহ্মদেশৰ সুজলা সুফলা মাটিত খেতি কৰি ৰজাঘৰৰ সম্পদ বঢ়াবলৈ ভাৰতীয় খেতিয়কবোৰ ব্ৰিটিছ ৰজাই আমদানি কৰা এইবোৰ সুৎখুৰ চেতিয়াৰ নহয়, নিৰীহ পৰিশ্ৰমী কৃষক। বাৰ্মান পৰিয়ালকেইটা হ'ল এসময়ৰ জমিদাৰ ৰূপিত মাটিবোৰৰ পুৰণা গৰাকী। জোৱা খেল, নাচ গান, পে পাৰ্টি, মজলিছ কৰি আৰু মহা আড়ম্বৰেৰে ৰাইজক ভোজ ভাত খুৱাই নামযশ আৰ্জিবলৈ ভাৰতীয় চেতিয়াৰ পৰা ৰূপিত মাটি আৰু ফচল বন্ধকত দি চক্ৰবৃদ্ধি হাৰৰ সুতত ধন ধাৰ কৰি মাটি ভেটি হেৰুৱাই বাটৰ ভিখহু হোৱা জমিদাৰ। পথাৰ সমাৰ, খেতি বাতিৰ ভাৰ ভাৰতীয় দিন মজুৰৰ হাতত সোধাই দি আমোদ প্ৰমোদ আৰু জোৱা খেলত মত্ত হৈ টেটুলৈকে ধাৰত পোত খাই মাটি ভেটি বেচি দি আকৌ সেই মাটিতে আধি খেতি কৰি ঘৰে ঘৰো আহে এসাঁজ খাই দুসাঁজ লঘোণে থাকিবলগীয়া হোৱাত ভাগ্যক ধিয়াই থকা কিছুমান অসহায় মানুহ, লেলাই ঢেণ্ডাই জীৱনৰ দুৰ্বহ ভাৰ বৈ নিয়া এদল মূক পশুৰ দৰে। সপোনৰ আড়ম্বৰৰ মাজতে হঠাৎ সাৰ পাই নিঃস্ব হোৱাৰ বেদনাত চকু পানী টুকি আঙুলি মূৰত জীয়াই থকাৰ দিন গনা এদল অপৰিচিত অস্বীকৃত অথচ অপৰিহাৰ্য সাধাৰণ মানুহ, সমাজৰ তলিৰ এচাম চকুৰে মনিব নোৱাৰা বাসিন্দা, জীৱন সংগ্ৰামত হাৰি দাৰিদ্ৰৰ লাজ ঢাকিবলৈ আত্মগোপন কৰি থকা এজাক পলৰীয়া সৈনিক। অলেখ তিলাৰে ধোঁৱাই থকা সেউজীয়া পথাৰবোৰৰ মাজত ইৰাৱতীৰ বানে চুব নোৱাৰা এটা টিলাৰ ওপৰত গাঁওখন। বিভিন্ন ভংগীত থিয় হৈ থকা কিছুমান সিঁচৰতি পজাঘৰ, ওখ টিলাবোৰত গাঢ় সেউজীয়া ডাঙৰ গছৰ হাবি, চাপৰ টিলাবোৰত ওখ ওখ তামোল গছ, সৰু ডাঙৰ জোপা জংঘল। একেবাৰে চাপৰ টিলাবোৰ প্ৰায় টকলা, এইবোৰত চকলা চকল ৰঙামাটি ওলাই থাকে। ৰঙামাটিবোৰ সাৰুৱা, মানাউঙৰ তেজ মাটিৰ দৰে গোন্ধায়। মানাউঙৰ দৰেই মানকু তামোল গছেৰে ভৰা, মাজে মাজে বাঁহৰ গোজত বগোৱা পাণৰ বাৰী, ফালাউং ধানৰ খেতি। শৰণ খেৰেৰে চৌৱা ঘৰবোৰৰ খুটা, চতিবোৰ কাঠৰ, হাবিয়ে বননিয়ে কাঠ ঢেৰ পায়, কাটি আনি লগালেই হ'ল। বেৰবোৰ গৰুৱা বাঁহৰ গাধৈৰে কৰা, ওপৰত মাটিৰে লিপা। জহকালি টিকা ফটা ৰ'দত একা বেকা ফাট মেলি আস্তৰণবোৰত নানা জটিল